এদিনাখন ৰাজ্যত কোনোবা এঘৰৰ এজোপা আম গছৰ ছাঁত বহি দুজন বন্ধু তথা প্ৰতিবেশী গোপাল আৰু মাধৱে আনন্দেৰে আমৰ সোৱাদ লৈ আছিল। এইবাৰ আম ভালকৈ পকিছে। নপকিব ন কিয়? মই ইমান বছৰে ইমান যত্নেৰে গছজোপা ডাঙৰ যে কৰিছোঁ। তুমি ডাঙৰ কৰিলা? এইটো আকৌ কেতিয়া হ'ল? সকলোৱে জানে যে এই গছজোপা মই যত্নেৰে ডাঙৰ কৰিছোঁ। আৰে বাহ কম একেবাৰে গছ ডাঙৰ কৰাটো আহিল। এই গছজোপা কেৱল মোৰ বাবে ইয়াত আছে। ইয়াত তোমাৰ কোনো অধিকাৰ নাই। তাৰ পাছত আৰু কি? সেই আম গছজোপাৰ ওপৰত কাৰ অধিকাৰ আছে সেই লৈ দুয়োৰে মাজত তৰ্ক হ'বলৈ ধৰিলে। তৰ্ক ইমান বাঢ়ি গ'ল যে দুয়ো ইজনে সিজনৰ গাত হাত তোলাতুলি কৰিব ধৰিলে। আৰু সেই সময়তেই সেইফালেৰে গৈ থকা দুজন চিপাহীয়ে সিহঁতক দেখিলে আৰু শান্তি ভংগ কৰাৰ দোষত সিহঁতক বন্দী কৰিলে। কিছু সময়ৰ পাছত সিহঁতক বীৰবলৰ সন্মুখত হাজিৰ কৰোৱা হ'ল। বীৰবলে সিহঁতক দেখিয়ে চিনি পালে। আৰে গোপাল, মাধৱ, এয়া কেনেকুৱা মাৰ্গত আহিলে আপোনালোকে? তাৰ পাছত আৰু কি? সিহঁত দুয়ো বীৰবলৰ সন্মুখত নিজৰ নিজৰ মতামত ৰাখি সিহঁতৰ বাৰীত গজা আম গছজোপাৰ ওপৰত নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিলে। সেয়া শুনি বীৰবলে ক'লে, বিষয়টো বৰ জটিল যেন লাগিছে। তোমালোক দুয়োৰে ভিতৰত গছজোপাৰ প্ৰকৃত গৰাকী কোন সেয়া জনাটো বৰ কঠিন। একো কঠিন নহয় বীৰবল, গছজোপাৰ প্ৰকৃত গৰাকী ময়ে হয়। আৰে তুমি কৈ দিলা আৰু আমি মানি ল'ম। ইয়াৰ কথা বিশ্বাস নকৰিব বীৰবল, সেই গছজোপাৰ প্ৰকৃত গৰাকী মইহে। এই কথাত সিহঁত দুয়োৰে মাজত পুনৰ তৰ্ক আৰম্ভ হ'ল। তাকে দেখি বীৰবলে চিন্তা কৰিব ধৰিলে। এওঁলোক দুয়ো শিক্ষিত আৰু প্ৰাপ্তবয়স্ক নাগৰিক, গতিকে এওঁলোকক এইটো কথাতে কাৰাগাৰত ভৰোৱাটো উচিত নহ'ব। কিন্তু মই এই আউলটোও দূৰ কৰিব লাগিব, যাতে এওঁলোক দুয়ো ক্ৰোধত নিজৰ আৰু নিজৰ পৰিয়ালৰ ভৱিষ্যত নষ্ট নকৰে। আৰে শান্ত হোৱা। আম গছৰ প্ৰকৃত গৰাকী কোন তাৰ সিদ্ধান্ত আজি ৰাতিৰ ভিতৰত হৈ যাব। কেনেকৈ? সেয়াটো আজি ৰাতিহে গম পোৱা যাব। এই বুলি কৈ বীৰবলে সিহঁতক ৰাতি জোন ওলোৱাৰ পাছত আহিবলৈ ক'লে আৰু সিহঁতক যাবলৈ ক'লে। তাৰ পাছত আৰু কি? বীৰবলে কোৱাৰ দৰে জোন ওলোৱাৰ লগে লগেই সিহঁত দুয়ো সেই বিতৰ্কিত আমজোপাৰ তলত উপস্থিত হ'ল। এই সিদ্ধান্ত মোৰ পক্ষতে হ'ব, তুমি চাই থাকা। সত্যৰ জয় হ'ব, তুমিও চাই থাকা। আৰু সেই সময়তে বীৰবলো তাত উপস্থিত হ'লহি। হাতত এখন কুঠাৰ লৈ এজন খৰিকটীয়া। তাকে দেখি গোপাল আৰু মাধৱ বৰ আচৰিত হ'ল। এওঁ কোন বীৰবল? এওঁ হ'ল খাৰা কাটা খৰিকটীয়া। মই এওঁক তোমালোকৰ বিচাৰ কৰিবৰ বাবে আনিছোঁ। মানে? চাওক, মই শেষত এই সিদ্ধান্তত উপনীত হৈছোঁ যে গছজোপাত আপোনালোক দুয়োৰে অধিকাৰ আছে। কিন্তু যিহেতু আপোনালোক দুয়ো ইয়াৰ সুস্বাদু আমৰ সোৱাদ একেলগে ল'ব নিবিচাৰে, গতিকে এই গছজোপা দুটুকুৰা কৰি ইয়াৰ খৰি আৰু আমবোৰ আপোনালোক দুয়োৰে মাজত সমানে ভগাই দিয়াটোৱে উচিত হ'ব। সেই কথা শুনি মাধৱ বৰ আনন্দিত হ'ল। কিন্তু গোপালৰ দুখত চকু চলচলীয়া হৈ পৰিল আৰু সি ক'লে, ক্ষমা কৰিব বীৰবল, কিন্তু মই এই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। এই গছজোপা কটাতকৈ মই আপোনাক অনুৰোধ কৰিম যে আপুনি গছজোপা মাধৱকে দি দিয়ক। মই সৰুৰে পৰা এই গছজোপাৰ যত্ন লৈ আহিছোঁ আৰু এই গছজোপাতে মোৰ মাৰ মধুৰ স্মৃতিও জড়িত হৈ আছে। সৰুতে যেতিয়া দুষ্ট কৰিছিলোঁ তেতিয়া মাৰ পৰা বাচিবলৈ এই গছজোপাৰ ডালতে উঠি গৈছিলোঁ। তেওঁ এইজোপা গছৰ পৰাই আম পাৰি মোৰ বাবে আমৰস বনাই দিছিল আৰু এইজোপা গছৰ ডালৰ পৰাই আমাৰ ঘৰৰ চৌকাত জুই জ্বলিছিল। এই গছজোপাৰ ছাই মোক মোৰ মাৰ আচলৰ কথা মনত পেলাই দিয়ে। তেনেস্থলত মই গছজোপা কটাটো কেনেকৈ চাব পাৰোঁ? আপুনি অনুগ্ৰহ কৰি গছজোপা মাধৱকে দি দিয়ক। বাছ গছজোপা নাকাটিব। এই কথা শুনি বীৰবলে বুজি পালে যে গছজোপাৰ প্ৰকৃত গৰাকী গোপালেই হয়, কাৰণ গছজোপাৰ সৈতে তাৰ প্ৰকৃত আৱেগ জড়িত হৈ আছে। আৰু তেওঁ ক'লে, হ'ব গোপাল, মই বুজি পাইছোঁ। তোমাৰ কথাৰ পৰা এইটো প্ৰমাণিত হ'ল যে এইজোপা গছ তোমাৰ, মাধৱৰ নহয়। এই কথা শুনি মাধৱেও লাজত তলমূৰ কৰিলে আৰু তেওঁ ক'লে, মোক ক্ষমা কৰি দিয়া গোপাল, আমৰ সোৱাদে মোৰ মনটোক প্ৰলোভিত কৰি তুলিছিল। তুমি শুদ্ধ, এই গছজোপা তোমাৰেই। তেনেহ'লে ঠিক আছে, সিদ্ধান্ত হৈ গ'ল। গোপাল, আজিৰ পৰা তুমি আম খোৱা আৰু মাধৱ, তুমি গুটি গণনা কৰা। এয়া শুনি সকলো হাঁহি উঠিল।